গুৱাহাটী ফেঞ্চি বজাৰত যোৱাকালি ডেলিভাৰী বয় ওপৰত বৰ্বৰ অত্যাচাৰ কৰি এজন পুলিচ বিষয়াই নিলম্বিত হোৱা দেখিবলৈ পোৱা গৈছে। হয়, তেওঁ এজন পুলিচ বিষয়া। তেওঁ ডিউটিৰ সময়ত ডেলিভাৰী বয়জনে আচলতে ইংগিত নামানি পাৰ হৈ যোৱাৰ বাবে ইমান বৰ্বৰ অত্যাচাৰ কৰিবলৈ তেওঁ ক'ত অধিকাৰ পালে? ইমানকণো তেওঁ জ্ঞানকাণ্ড বোলা বস্তু নাই নেকি? তেওঁক ৰখাই কি ধৰণে সোধা পোছা কৰিব লাগিছিল সেইটো তেওঁ জ্ঞান নাইনে বাৰু? এজন পুলিচ বিষয়া হ'ল বুলি এজন ডেলিভাৰী বয় বা অন্য যিকোনো কৰ্মচাৰীয়ে নহওক এনেকৈ অত্যাচাৰ কৰাটো কিন্তু জনসাধাৰণে কেতিয়াও সহ্য নকৰে। বলকচোন তেন্তে কেনেকৈনো মাৰপিট কৰিছিলে তাৰ ভিডিঅ'টো অকণমান আপোনালোকক দেখুৱাই লৈছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো পালে আৰু ভিডিঅ'টো পাই আপোনালোক নিজেই শুনিলে যে তেওঁ কি ক'লে। হয়, পেটৰ তাৰণাত মানুহে বহুত ধৰণৰ কাম কৰে। তেওঁ এজন কটন কলেজৰ ছাত্ৰ আৰু তেওঁ যিহেতু মাকৰ লগত অকলশৰে গুৱাহাটীত থাকে, কাৰণ তেওঁ উপাৰ্জন কৰা মানুহ বুলিবলৈ কোনো নাই। সেয়েহে মাকে গম নোপোৱাকৈ ততাতৈয়াকৈ ডেলিভাৰী বয় হিচাপে তেওঁ কৰ্মৰত কৰি কলেজৰ পাছত তেওঁ এই ডিউটিটো কৰি ঘৰলৈ যায়। কাৰণ যি কেইটকাৰ উপাৰ্জন কৰে তেওঁ খৰচ কৰি আৰু ঘৰখন পোহপাল দিবলৈ হৈ আছিল। আৰু ততাতৈয়াকৈ যাওঁতেই তেওঁ ঘটিল এই অঘটনটো। কাৰণ এই পুলিচ বিষয়াজনৰ বিষয়ে বহুকেইটা আচলতে ঘটনা পোহৰলৈ আহিছে। এই পুলিচ বিষয়াজনে আচলতে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা মানুহক কেনেকৈ কি কৰিব লাগে এইবিলাক নাজানে। এজনী বাইদেৱে ভালকৈ সংবাদ মাধ্যমৰ আগত তেওঁ বৰ্ণনা উদং কৰিছে। আৰু সেয়েহে সঁচাকৈ আমাৰ সমাজখনত যিমানেই যি নহওক পুলিচ অফিচাৰ হওক বা যিয়েই নহওক তেওঁলোকে কিবা এটা চাকৰি পোৱাৰ লগে লগে যে সাধাৰণ মানুহবোৰ তেওঁলোকৰ বাবে গৰু ছাগলীতকৈও অধস্ত বুলি ভাবে। কাৰণ চাকৰি কৰা মানুহ অকল তেওঁলোকহে আছে যেন এনেকুৱা এটা অনুভৱ কৰে তেওঁলোকে। সেয়েহে আজি তেওঁ উচিত শাস্তি পোৱাটো সকলোৱে বিচাৰে। কাৰণ এজন পুলিচ বিষয়া হ'লেই নহ'ব, তেওঁ যিখিনি কৰ্মৰত অৱস্থাত জ্ঞান থাকিব লাগে বা যিখিনি জনসাধাৰণক দিব লাগে বা যিখিনি জনসাধাৰণৰ মাজলৈ এৰিব লাগে সকলোখিনি জ্ঞান তেওঁৰ মাজত থাকিব লাগিব। সেয়েহে তেওঁক সকলোৱে দল সংগঠনৰ পৰা ধৰি সকলোৱে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে। লগতে হিমন্ত বিশ্ব শৰ্মায়ো সংবাদ মাধ্যমৰ আগত কৈছে যে তেওঁক অতি শীঘ্ৰে নিলম্বিত কৰিছে। সেয়েহে মই আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।